তো স্বাগতম জানাইছো বন্ধুসকল। তো আজি আমি শিকিম ব্লাউজ কাটিং। তো এই ব্লাউজটো কেনেকৈ কাটিং কৰোঁ আৰু কেনেকৈ চিলাই কৰোঁ তো ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নতুনকৈ। তো এইটো হ'ল মোৰ পুৰণা ব্লাউজ আৰু এই ব্লাউজটোৰ জোখতে এই ব্লাউজটো বনোৱা হ'ব। তো এইটো মই অলৰেডি কাপোৰটো অলপমান প্ৰেছ মাৰি লৈছোঁ কাৰণ তো এইটো লাইনিংটো এনেকৈ পাৰি লৈছোঁ। এইটো হ'ল স্কেল, এইটো জোখ, এইটো হ'ল কেচি আৰু এইটো হ'ল ফিটা। তো আমি ব্লাউজ কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি এইটো লাইনিংটো পাৰি লোৱাৰ পাছত আমি কি কৰিম, ফাৰ্ষ্ট পৰ্যায়ত আমি তলত এটা মাৰ্জিন কৰি ল'ম যেটো আমাৰ দীঘলৰ কাৰণে। তো এইটো দীঘলৰ মাৰ্জিন হয় আৰু এই যেটো ব্লাউজ, এই ব্লাউজৰ দীঘলটো কিমান আছে আমি হেতু জুখিম ফাৰ্ষ্টত। তো এই যেটো শোল্ডাৰ জইনৰ পৰা আমি দীঘলটো ল'ম। তো ইয়াৰে দীঘলটো আছে 15 ইঞ্চি আৰু ইয়াৰ পৰা আৰু এটা মেজাৰমেন্ট ল'ম যেটো আনমলৰ, এটো আছে কিমান অলমোষ্ট 7 ইঞ্চি আছে। তো আমি এটো কি কৰিম 15 ইঞ্চি, এই যেটো তলৰ মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা 15 ইঞ্চিত আমি এটো মাৰ্জিন লগালো। আনমল আছে কিমান আমাৰ 7.5 ইঞ্চি, 7.5 ইঞ্চিত মাৰ্জিন লগালো। এতিয়া কি কৰিম আমি এই দুটা মাৰ্জিন আমি ইভাগে উঠাই লম কাৰণ কি আমাৰ স্কেলে তেতিয়া মাৰ্কটো যাতে বেকা তেৰা নহয় হেতু হিচাপত আমি ইভাগে কৰিম। তো এটো আছিল 15 ইঞ্চি 7.5 মাৰ্ক কৰি লম। তো এটো মাৰ্জিন হল। এতিয়া আমি কি কৰিম ব্লাউজটোৰ বডি জুখিম। তো এতে বডি আছে 20, ওয়েস্ট আছে 17.5 আৰু আমি এতিয়া জুখিম শোল্ডাৰ 14 ইঞ্চি। শোল্ডাৰ আছে 14 আধা কিমান আহিব 7 ইঞ্চি। আমি ইয়াতে হাতত মাৰ্জিন কৰিলো। চেষ্টটো আছে আমাৰ 20 লগত আৰু 20 প্লাস হ'ব। তো টোটাল যেটো ৰাউন্ড আছে ব্লাউজটোৰ বডি, তো ব্লাউজটোৰ টোটাল বডি আছে 40 ইঞ্চি। 40ৰ আধা ওলালে কিমান 20 আৰু 20ৰ আধা কিমান ওলাব 10। আমি ইয়াতে 10 ইঞ্চি ৰাখিম। 10ত মাৰ্জিন কৰিলে যেটো ওয়েস্ট আছে আমাৰ 17.5 লগত আৰু 17.5 প্লাস কৰিলে 35 আহি আছে আৰু সেই 35 টো আমি 4 ভাগ কৰিলে 8.8 আহি আছে। তো আমি ইয়াতে 8.8 মাৰ্জিন ৰাখিম, মাৰ্জিন কৰিম ইয়াতে। আৰু ব্যাকত যেটা আমাৰ সেভ আছে, সেভ দিয়াৰ কাৰণে আমি ইয়াতে আৰু 1 ইঞ্চি এটা এক্সট্ৰা কে লম। আৰু ইয়াতে যেটো সেভটো আহিব, সেভটো আমি এই যেটো সাইড, এই সাইডৰ পৰা 4 ইঞ্চি আঁতৰত ৰাখিম এটো। তো ব্যাক সাইডটো আমাৰ কিমান আছে হেতু আমি জুখিম। এই যেটো পয়েন্ট আছে এটো সিধা হিচাপত আমি এনেকে ধৰিম ভিতৰটো। তো কিমান আহি আছে 2 ইঞ্চি। শোল্ডাৰ পয়েন্টটো কিমানখিনি আছে হেতু আমি জুখি লম। শোল্ডাৰ পয়েন্টটো আহি আছে আমাৰ 2.5 ইঞ্চি। 2 ইঞ্চি আমি ডিপ দিম আৰু এই যেটো মাৰ্জিন, এই মাৰ্জিনৰ পৰা ইভাগে আমি 2.5 ইঞ্চি ৰাখিম কাৰণ কি আমাৰ সিলাই যাব যেতে সিলাই যায় পেলা আমাৰ 2 ইঞ্চি টিকিব। তো আমি এটো 2.5 ইঞ্চি ৰাখিম। ব্যাক পাৰ্টটো কাটি ওলাও। তো ব্যাক পার্ট কাটিং হোৱাৰ পাছত আমি এটো সাইড কৰি ওলাম। এতিয়া আমি কি কৰিম যেটো ফ্ৰন্ট সাইডটো কাটিং কৰিম। মানে লাইনিংটো এনেকে ঘূৰাই লম আমি আৰু এনেকে এটোৰ ওপৰত আমি এনেকে ব্যাক পাৰ্টটো পাৰি লম। আৰু ব্লাউজটো যেটা আমাৰ প্লেন কাট হয় মানে কি 3 পিসৰ হয়, 3 পিস ব্লাউজ। ব্যাক পার্ট বহাইছো, এই ব্যাক পার্ট হিচাপতে আমাৰ ফ্ৰন্ট সাইডটো কাটিং হ'ব। খালি কি 1 ইঞ্চি কে আমি এটা যেটো ফ্ৰন্ট পার্ট আছে হেতু ব্যাক পার্টতছে ডাঙৰ ৰাখিব লাগিব। তো এই যেটো মাৰ্জিন আছে এই মাৰ্জিনৰ পৰা আমি 1 ইঞ্চি তলত মাৰ্জিন কৰিম। তো এটো আমাৰ শোল্ডাৰ মাৰ্জিন কৰিম আৰু এখিনি গলৰ। তো এখিনি আমাৰ গল আহিব আৰু আনমলটো আমি এটো হিচাপতে এনেকে মাৰ্জিন কৰি যাম। তো এতিয়া আমি কি কৰিম এই যেটো ব্যাক পার্ট আছে ব্যাক পার্টটো ইয়াৰ পৰা আঁতৰাই দিম।
তো ইয়াৰে যেটো শেপটো আহিব হেতু আমি ইয়াৰ পৰা 3.5 ইঞ্চি লম 3.5 ইঞ্চি আৰু ইয়াটো এটা শেপ আহিব আৰু এই শেপটো আমি এটো 3.5 ইঞ্চি লম আৰু ইয়াটো এটা শেপ আহিব আৰু এই শেপটো আমি এই যেটো আনমোলৰ আছে মানে শোল্ডাৰ পইণ্ট আছে এই শোল্ডাৰ পইণ্টৰ পৰা 5.5 ইঞ্চি লম তো ফ্ৰন্ট সাইড ডিপ 7.5 ইঞ্চি আছে তো আমি ইয়াৰে পৰা ইয়ালৈকে 7.5 ইঞ্চি আনিম ইয়ালৈকে আহি আছে তো এটো যেটা আমাৰ গলৰ আহি আছে এই গলৰ মাৰ্জিনটোৰ পৰা এটো আমি 4 ইঞ্চি অথবা 4.5 ইঞ্চি তলত মাৰ্জিন কৰিম কেইটা সেভ হল আমাৰ এটা দুটা তিনিটা চাৰিটা এই চাৰিটা সেভ আহিব কিন্তু এই গটেকেটা সেভ এই মিডল পয়েন্টত আহিব তো এই মিডল পয়েন্টটো আমি কেনে কলম ইয়াটা আমি কিমান লৈছো 3.5 ইঞ্চি ইয়াটা আমি 3.5 ইঞ্চি লৈছো উপৰটো আমি 3.5 ইঞ্চি লম এতে এই মিডল পয়েন্টটো আমি মাৰ্জিন কৰিম সিৰ বৰাবৰ এনেকে এতিয়া এই তলৰ পৰা আমি এটো উঠাম 3.5 ইঞ্চি তো 3.5 ইঞ্চি যেটো উঠালো এটো আমাৰ মিডল পয়েন্ট হ'ব ইয়াৰ পৰা আমি ইয়াতে মাৰ্জিন আনিম ব্লাউজৰ ফ্ৰন্ট সাইডৰ যেটো মিডল পয়েন্ট হয় তো সব ইয়াৰে মিডল পয়েন্ট এটো আছে তো এই মিডল পয়েন্টটো কিমানখিনি তলত আছে হেতু চাম আমি আর হেতু আমি কৰ পাই চাব লাগিব শোল্ডাৰৰ পাই আর এটো পৰ্টিকৰে একে সমান না থাকে বহুতৰ বেলেগ বেলেগ থাকে আৰু বেসিক্যালি ধৰক আধা ইঞ্চি বা 1 ইঞ্চি ডিফাৰেন্সত থাকে তো ইয়াৰে যেটো মিডল পয়েন্ট আছে হেতু আছে 10 ইঞ্চি এই উপৰৰ পৰা আমি এটো 10 ইঞ্চি লম 10 ইঞ্চি এটো হ'ব আমাৰ মিডল পয়েন্ট তো এই যে কেটা মার্জিন গটেকেটা মার্জিন আমাৰ ইয়াতে লগ হ'ব এই মার্জিন লগাই আনিম ইয়াতে আনিলো এই মার্জিনটো ইয়াতে আনিম এতিয়া এই যেটো মার্জিন এই মার্জিনটো আমি ইয়াতে আনিম আৰু ইয়াতে যেটা আহিব তো এই মিডল পয়েন্টৰ পৰা আমি 1.5 ইঞ্চি আতৰতে সিলাইটো ৰাখিম মানে কি এই সিলাইটো যেতিয়া আহিব ইয়াতে আমি ইয়াতে হেক কৰিম আৰু ইভাগৰ পৰা যেটো সিলাই আহিব হেতু আমি ইয়াতে হেক কৰিম এই শেপটো যেতিয়া মাৰিম মোৰ এই মাৰ্জিনত হেক হ'ব আৰু এই শেপটো যেতিয়া মাৰিম মোৰ এই মাৰ্জিনটো হেক হ'ব এই শেপটো ইয়াতে আহিব আৰু ইয়াৰ পৰা যেটো শেপ আহিব হেতু মোৰ ইয়াতে আহিব আৰু এতিয়া ফ্ৰন্ট সাইড তো ফ্ৰন্ট নেকটো আমাৰ অলপমান ভি টাইপ আছে তো সব এই যেটো গলটো মোৰ এনেকৈ দিব লাগিব তো এটো রাউন্ড ভি আছে ডাইরেক্ট রাউন্ড নহয় আৰু ভিও নহয় এটো হল রাউন্ড ভি তো রাউন্ড ভিটো দিয়াৰ কাৰণে আমি কি কৰিম এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপত আমি ফাৰ্স্টত এনেকে মাৰ্জিন আনিম এনেকে তো এটো ডাইরেক্ট ভি আহিল এতিয়া আমি কি কৰিম অকনকে লাহে লাহে এনেকে মার্ক কৰি যাম এটো সব এটো আমাৰ রাউন্ড ভি আহি গল এতিয়া ব্লাউজটো আমাৰ মার্জিন হল ফ্রন্ট পাৰ্টটো মার্জিন হল এতিয়া কাটিং কৰি উলাম এটো তো এটো আমাৰ ফ্রন্ট পাৰ্টটো আৰু ব্যাক পাৰ্টটো দুটা পাৰ্ট কাটিং হল এতিয়া ইয়াৰ পৰা উলাম স্লিভছটো তো
এইটো কাপোৰটো আমি 4 জাপত আনি পেলাই এইটো মাৰ্জিন কৰিলো এতিয়া আমি এই যেটো হাতৰ স্লিপছৰ মুখটো এইটো কিমানখিনি আছে এইটো হিচাপত আমি ইয়াতে মাৰ্জিন কৰিম আৰু এইটো হিচাপতে আমি দীঘলটো ইয়াতে মাৰ্জিন কৰিম আনমলটো কিমানখিনি আছে সেইটো হিচাপতে আমি ইয়াতে মাৰ্জিন কৰিম তো এইটো আমাৰ গটেই ব্লাউজটো কাটিং হ'ল এইটো হল স্লিপছটো কাটিং হ'ল আৰু এখিনি হল বডি পাৰ্ট তো এতিয়া যেটো মেইন কাপোৰ আছে সেই মেইন কাপোৰটো পাৰি পেলাই আমি ব্লাউজটো ফিনিশিং কৰিম কাটিং ব্লাউজৰ কাটিংটো কমপ্লিট হ'ল এতিয়া আমি মেচিনত যাম মেচিনত ব্লাউজটো সিলাম তো এতিয়া আমি কি কৰিম ব্লাউজটোৰ লাইনিং লগাম তো এটো হল ব্যাক পাৰ্ট আৰু ব্যাক পাৰ্টৰে আগতে লাইনিং লগাই লওঁ तो लाइनिंग खिनि लगवा होৱাৰ পাছত ইয়াত আমি ব্যাক সাইডত যেটো শেপ দিব লাগে তো এই শেপ দুটা দি দিম তো এটা আমাৰ শেপ দিয়া হল এটা আমি ফ্ৰন্ট পাৰ্টৰ এটা এটা কৰি এনেকে লাইনিং লগাই লওঁ तो हमारा लाइनिंग लगा हल एते जेतो मार्जिन करिसो ए मार्जिने मार्जिन आमी ए चारिटा शेप दिम तो एतो हमार साइड बोर्ड मारा हल जो शेप बिलाक मारा होৱাৰ পিছত सेकेंड जेतो पार्ट থাকিব হেতু আমি এনেকে মাৰি লম তো দুটা আমাৰ ৰেডি হোৱাৰ পাছত ইয়াত আমি এটা বৰ্ডাৰ লগাব লাগিব তো এটো থব মই লেফট সাইড আৰু তাৰ কাৰণে আমি এনেকুৱা দুটা পট্টি কাটি ল'ব লাগিব তো এটো দিব লম আমি এটো থব আমাৰ বাৰ্টিক সাইড তো বাৰ্টিক মানে যেটো আমি হুক বিলাক লগোৱা যায় লগোৱা যেটো ঘাট হেতু হ'ব এটো সাইডত আৰু এনেকে কাপোৰ লগাই আমি এটো সিলাই কৰিম तो एटो साइड आमार एटा साइड रेडी हल এতিয়া सेकेंड जेटो पार्ट আছে এটো আমি কৰিম তাৰ আগতে এই কাপোৰটো আমি এনেকা এটা সিলাই মাৰি লম সিলাই মাৰি এই কাপোৰটো সেম আমি এটো হিচাপত ফিটিং কৰিম খালি কি এটো আমাৰ বাৰ্টিক নহয় আৰু এই সাইডটো আমাৰ হুক লগোৱা হ'ব তো এটো আমাৰ হৈ গ'ল তো এটো আগতে ছিল তো সব দুটা সাইড আমাৰ হৈ গ'ল लेफ्ट साइड और राइट साइड दोटा साइड आमार रेडी हो गल এতিয়া আমি কি কৰিম শোল্ডাৰ জয়েন কৰিম তো আকৌ এবাৰ কৈছো তো যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব তো এটা আমি শোল্ডাৰ জয়েন কৰিম আৰু ফাৰ্ষ্ট টাইম শোল্ডাৰটো আমি সিধাকে জয়েন কৰিম তো এনেকুৱাকৈ সিধাকে জয়েন কৰি আমি এইটো কি কৰিম দুটা সাইডটো জয়েন কৰি লম জয়েন কৰি এনেকৈ উল্টা কৰি দিম উল্টা কৰি দিলে কি হ'ব যেটো সিলাইটো আমাৰ ভিতৰত পৰি যাব তো চাওক এইটো আমাৰ জয়েন্টটো হৈ গ'ল ধুনীয়া ফিনিশিং হ'ল এতিয়া যেটো কাপোৰ সেই কাপোৰটো আমাৰ ভিতৰত পৰি গ'ল তো এইবোৰ ফুটাবোৰ আমি কাট কৰি দিম তো এতিয়া আমি পাইপিং বনাম আৰু এইটো মোৰ পাইপিঙৰ কাপোৰ তো পাইপিংটো এনেকৈ অলপমান ফাষ্ট কৰি বনাই দি আছোঁ মই তো সব পাইপিংটো মোৰ ৰেডি হৈ গ'ল আৰু এই পাইপিংটো মই ফাৰ্ষ্টত ইয়াৰ পৰা এনেকৈ লগাই যাম তো এইটো সিলাই হৈ গ'ল এতিয়া পাইপিংটো ইয়াত আমি কাট কৰি দিম কাট কৰি এই সাইডটো আমি আগত ধুনীয়াকৈ এনেকৈ মটকাই দি পেলাই
সুন্দৰ ফিনিচিং কৰি পেলাই আমি আৰু এটা চিলাই মাৰিম যেটো আমাৰ পাইপিঙৰ ফিনিচিং চিলাই হ'ব আৰু এই গোটেই ব্লাউজটো এটো পদ্ধতিতে চিলোৱা হ'ব তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে বহুতখিনি শিকিব পাৰিব